So, hello everyone, welcome to Impact Career Tutorials. পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন সেশনলৈ। সো আজি আমি লৈ আহিছো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট MCQ কেইটামান জিকেটা কোৱেশ্চন কম্পিটিটিভ এক্সামৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। আৰু আপোনালোকে দেখিছে ইয়াতে যে 2 সেকেন্ডত কেনেকৈ আপোনালোকে সলভ কৰিব। ঠিক আছে? সো এটা আমি চাও ন যে কেনেকৈ আমি কোৱেশ্চনখিনি আমি ডিল কৰিব পাৰো। ঠিক আছে? প্ৰথম কোৱেশ্চনটো চাবা যে 431 তাৰপিছত দিয়া আছে 12 তাৰপিছত দিয়া আছে কিমান তোমাৰ 345 ইয়াৰ আনসাৰটো কোনটো হ'ব কোৱা ইয়াৰ আনসাৰটো কোনটো হ'ব মই টাইমাৰ লগাই দিওঁ ঠিক আছে তোমালোকে এবাৰ নিজে ট্ৰাই কৰা মই প্ৰত্যেকটো কোৱেশ্চনটা টাইমাৰ লগাই দিম 1 মিনিট কে টাইমাৰ দিম ঠিক আছে সো 1 মিনিট কে টাইম দিম তাৰপিছত তোমালোকে সলভ কৰিব পাৰিবা ইয়াৰ আনসাৰটো কি হ'ব কোৱা কি হ'ব ট্ৰাই কৰা সবে সো প্ৰথম আমি যিখিনি প্ৰসেস কৰিছিলো মই তোমালোকক যিখিনি কৈছিলো সেই বস্তুখিনিয়ে হয় ঠিক আছে সো ইয়াত এপ্লাই কৰা So 431 or 12 hour par or 345 or কি হ'ব সেই বস্তুটো ইয়াৰে খুদিছে যি সকলে চাই আছে আনসাৰটো দিবা অনলাইনে কেজনে আনসাৰটো দিবা কি হ'ব আনসাৰটো ইয়াৰ এঘাৰ সেকেন্ড আছে 60 কৈছে 60 বুলি কৈছে 60 হ'ব নে 60 হ'ব কেনেকৈ 60 হয় চাও হা সো এটো এটা ডাঙৰ পেয়াৰ হয় না ডাঙৰ নাম্বাৰ হয় আৰু এই ডাঙৰ যিকেটা নাম্বাৰ হয় এই নাম্বাৰটোৰ পৰা আমি এটো পাব লাগে কিন্তু বাট এটো স্কয়াৰ কৰিলে মাল্টিপল কৰিলে ডিভাইডেড কৰিলে আমি একো হেয়টা নাপাও পাম জানো নাপাও সো ইয়াক স্কয়াৰ কৰিলে বাৰংবাৰ 144 হ'ব কিউব কৰিলে বহুত ডাঙৰ হৈ যাবগে হয় ন সো গতিকে এটা মই ট্ৰাই কৰি চাও যে 4 + 3 + 1 কিমান হয় 4 3 7 8 8ক স্কয়াৰ কৰিলে কিমান 64 হ'ব এটো নহয় ঠিক আছে মই এটা আৰু এটা কৰি চাব পাৰো যে 4 * 3 কিমান হ'ব 1 4 3 গুণ 12 12 লগত যদি এক পূৰণ কৰো 12 হ'ব গতিকে এটো 12 ইয়াত ওলাইছে কিন্তু সো এটো এপ্লাই হ'ব না 4 গুটেকিটা ডিজিটকে মই মাল্টিপল কৰিলো হ'ব গুটেকিটা নাম্বাৰকে মই মাল্টিপল কৰিলো কিমান পালো 12 পালো সো বাকি এটো চাওচোন সো ইয়াটা 3 * 4 * 5 3 4 গুণ 12 5 12 কিমান হ'ব 60 গতিকে 60 ইজ দা কারেক্ট আনসার yes b is the correct answer ঠিক আছে b is the correct answer হ'ব সো অপশন b is the correct হ'ব না বুজি পাইছা সো এটো এনেকুৱা ধৰণৰ ট্ৰিক্স বিলাকে আমাৰ প্ৰত্যেকটো কোৱেশ্চনতে এপ্লাই হ'ব সো প্ৰথম যদি মাল্টিপল হয় তাৰ পিছতো তুমি মাল্টিপলে কৰিব লাগিব প্ৰথম যদি প্লাস হয় তাৰ পিছতো প্লাসে কৰিব লাগিব প্ৰথম যদি কিউব হয় তাৰ পিছতো তুমি কিউবে কৰিব লাগিব ঠিক আছে সো এনেকুৱা নহয় যে প্ৰথমটো তুমি মাল্টিপল কৰিলে তাৰ পিছতো ডিভাইডেড কৰিলা হয় ন এনেকুৱা নহয় ঠিক আছে সো প্ৰথম যেটো কৰিবা সেকেন্ড হেতুৱে কৰিব লাগিব হ'ব বুজি পাইছানে বাৰু বস্তুটো সো এটোক আমি কি বুলি কম নাম্বাৰ এনালজি ঠিক আছে সো নেক্সট চাবা নেক্সট তো ইয়াৰ আনসারটো দিয়া একদম খুব সোনকালে দিব ইয়াৰ আনসার ঠিক আছে ইয়াৰ আনসারটো দিয়া মই 1 মিনিট প্ৰত্যেকটো কোৱেশ্চনে দিছো তোমালোকে খালি সলভ কৰা কিন্তু এটো 1 মিনিট নালাগে দেই এটো 1 মিনিটৰ কোৱেশ্চনছ নহয় যদি সলভ কৰো বুলি ভাবা নাইন বুলি কৈ আছে কনফিডেন্স লাগিব ইয়াত ঠিক আছে কোৱা সবে আনসাৰটো দিবা সো আনসারটো 9 আছিলে ঠিক আছে আকৌ নহয় বুলি কৈ আকৌ পৰীক্ষাত হেতু একেটা ভুলে কৰিব সো প্ৰথমতে 9 টিক মাৰিব তাৰপিছত আকৌ নহয় বুলি কৈ আকৌ বেলেগ এটা ট্ৰাই কৰিব সো এই বস্তুটো কিটা কৰিব নালাগে মানে কনফিডেন্স থাকিব লাগে নিজৰ ঠিক আছে 9 ইজ দা কারেক্ট আনসার সো মই যদি সো ইয়াক 12 পৰা 7 কেনেকৈ আহিলে সো মই যদি 12 ক ডিভাইডেড কৰো 2 এ কিমান হ'ব 6 হ'ব 6 ৰ লগত যদি 1 এড কৰো কিমান হ'ব 7 হ'ব না হ'ব তো 7 ইয়াত ওলালে সো ইয়াৰ যদি 16 ক যদি মই ইয়াক 2 এ ডিভাইডেড কৰিছিলো ইয়াক 2 এ ডিভাইডেড কৰিম কিমান হ'ব 8 হ'ব না
এইটোৰ লগত ইয়াত 1 প্লাছ কৰিছোঁ আকৌ ইয়াতো 1 প্লাছ কৰিম কিমান হ'ব 9 হ'ব তো 9 ইজ দ্য কাৰেক্ট এনসাৰ গতিকে 9 হ'ব লাগিছিলে কেনেকৈ হ'ল তোমালোকৰ হ'ল বুজি পাইছা অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ হা 2 এ মই 12ক ডিভাইডেড কৰিলোঁ 6 ওলালে 6ৰ লগত আকৌ 1 এড কৰিলোঁ 7 ওলালে ঠিক আছে আকৌ মই 16ক 2 এ ডিভাইডেড কৰিলোঁ 8 ওলালে 8ৰ লগত আকৌ 1 এড কৰিলোঁ 9 ওলালে ঠিক আছে হ'ব বুজি পাইছা সো নেক্সট ওলাই যাওঁ বুজি পাইছানে বাৰু পাইছা চবে পাইছা সো প্ৰত্যেক নাম্বাৰ এনালাইজি এটোৱে মানে ফেক্টছ হয় প্ৰত্যেকটো কোৱেশ্যনে প্ৰত্যেকটো লগত নিমিলে মানে ঠিক আছে তুমি যিমানে প্ৰেক্টিছ কৰিবা ইমানে কোৱেশ্যনটোৰ মাজত সোমাই যাবা মানে বুজি পাইছা এতিয়া কোৱেশ্যনটো এটা যেনেকৈ 20টা মান কোৱেশ্যন তুমি সলভ কৰিলা ন 20টা মান কোৱেশ্যন সলভ কৰাৰ লগে লগে তোমাৰ মাইণ্ডত সোমাই যাব মানে সো এইটো ট্ৰিক্স এটো এপ্লাই হ'ব মানে ইয়াত এইটো কোৱেশ্যন ইয়াত এপ্লাই হ'ব বা এইটো ট্ৰিক্স ইয়াত এপ্লাই হ'ব এনে মাইণ্ডত সোমাই যাব বুজি পাইছা সো এনেকুৱা নহয় যে তুমি যে ইয়াৰ কিবা ফৰ্মুলা আছে বা কিবা আছে তেনেকুৱা নহয় মানে প্ৰত্যেকটো কোৱেশ্যনে প্ৰত্যেকটো লগত নিমিলে মানে ইয়াৰ বুজি পাইছা হ'ব সো এটা চাবা নেক্সট কোৱেশ্যনটো চাওঁ মই সো নেক্সট কোৱেশ্যনটো চোৱা একদম ইম্পৰ্টেণ্ট এটা কুৱেশ্যন যেটো কুৱেশ্যন এছএছসি সিজিএলত বহুত বাৰ আহিছে এটো ঠিক আছে বুজি পাইছানে বাৰু পাইছা কি হ'ব সো আনসাৰ নাহিলে ইয়াৰ এটো কেনেকৈ এপ্লাই হ'ব তোমালোকে গম পাইছানে বাৰু বস্তুটো পাইছা এটো এপ্লাই কেনেকৈ হ'ব বুজি পাইছা কেনেকৈ হ'ব এলফাবেট বিলাকৰ পজিশন তোমালোকে জানিব লাগিব হয় ন প্ৰথমে যদি এলফাবেট বিলাকৰ পজিশন বিলাক জানা তেতিয়া তোমালোকে যিকোনো কোৱেশ্যন সলভ কৰিব পাৰিবা এটো তোমাৰ কোডিং ডিকোডিংৰ ক্ষেত্ৰতো তোমালোকক লাগিব মানে যদি এলফাবেটৰ পজিশন বিলাক তোমালোকে মনত ৰাখা তেতিয়া তোমালোকে সহজে এইবিলাক কোৱেশ্যন সলভ কৰিব পাৰিবা ঠিক আছে সো ইয়াতে চোৱা ডিৰ পজিশনটো কিমান হ'ব ডিৰ পজিশন 4 আৰু ইৰ পজিশন 5 তা 4 * 5 যদি মই কৰো কিমান হ'ব 20 20 যদি 2 এ ডিভাইডেড কৰো কিমান হ'ব 10 হ'ব নাই 10 গতিকে 10 ওলাইছে নাই সো এটো পজিশন কিমান হ'ব 8 আৰু এটো পজিশন কিমান হ'ব আই পজিশন কিমান হ'ব 9 এটো মাল্টিপল কৰিলে কিমান হ'ব 72 ইয়াটো মই 2 এ ডিভাইডেড কৰিছো ইয়াটো 2 এ ডিভাইডেড কৰিম কিমান হ'ব 36 গতিকে অপচন সি ইজ দা কাৰেক্ট আনসাৰ হয় নহয় অপচন সি ইজ দা কাৰেক্ট আনসাৰ বুজি পালা এটো কেনেকৈ কৰিলো পাইছানে সো প্ৰথমে কি কৰিব লাগিব এলফাবেট বিলাকৰ পজিশন বিলাক মনত ৰাখিব লাগিব যদি এলফাবেট বিলাকৰ পজিশন মনত ৰাখা তেতিয়া তোমালোকে সলভ কৰিব পাৰিবা ঠিক আছে হ'ব বুজি পাইছানে বাৰু বস্তুটো পাইছা বহুত ইম্পৰ্টেন্ট কোৱেশ্যনছ হয় মনত ৰাখিবা এক্সাম পইণ্ট অফ ভিউ পৰা বহুত ইম্পৰ্টেন্ট হয় আৰু এই কোৱেশ্যনটো বহুত বাৰ আহিছেও দেই এই কোৱেশ্যনটো বহুত বাৰ আহিছেও হা 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 মানে চোৱা পৰীক্ষাত কি হয় এতিয়া পৰীক্ষাত তোমাক নাম্বাৰ এনালিজিবিলিটি দি দিলে দিছে না নাম্বাৰ এনালিজিবিলিটি দি দিলে কিন্তু আমি বহুত কেইটা মেথড আমি জানো তাত কোনটো মেথড এপ্লাই হ'ব আমি সেইটো নাজানো মানে কোৱেশ্যনটো দেখাৰ পিছত আমি গম পাম যে এইটো মেথডো ইয়াত এপ্লাই হ'ব কিন্তু এটা ঠিক মাল্টিপল হ'ব নহলে ডিভাইডেড হ'ব নহলে কিউব হ'ব নহলে স্কয়াৰ হ'ব নহলে তোমাৰ মাইনাস হ'ব এইকেইটা ঠিক এইকেইটা হ'ব কিন্তু ইয়াত আমাৰ কোনটো মেথড এপ্লাই হ'ব সেইটো আমি ফিক্স কৰিব নোৱাৰো ইয়াত মই তোমালোকক যিমান কেইটা কোৱেশ্যন দিয়া আছে প্ৰত্যেকটো কোৱেশ্যনে বেলেগ বেলেগ মেথডৰ যাতে তোমালোকে বেলেগকে ভাবিব পাৰা বুজি পাইছা হ'ব সো সেইটো কথাই মই কৈছিলো ফাৰ্ষ্টতে তোমালোকক বুজি পাইছা যে প্ৰথম যিকেইটা মই তোমালোকক ফেক্টছ কৈছিলো যে কোৱেশ্যন কেইটা কেনেকৈ ডিল কৰিব লাগে কেনেকৈ পঢ়িব লাগে সেই বস্তুখিনি মই সেইকাৰণে তোমালোকক প্ৰথমতে কৈ লৈছো যে প্ৰত্যেকটো কোৱেশ্যনে ফেক্টছ বিলাক বেলেগ বেলেগ হয় বুজি পাইছা ইটো কোৱেশ্যনৰ লগত নিমিলে মানে বুজি পাইছা সো এতিয়া মই তোমালোকক এটো কোৱেশ্যনৰ লগতে ৰিলেটেড মই তোমালোকক 10টা কোৱেশ্যন দি দিব পাৰিলো হয় বুজি পাইছা এটো একেটা কোৱেশ্যন কিন্তু এক কথা কি থাকিলে ন সলভ কৰিব পাৰিবাই কিন্তু বাট মই যে প্ৰত্যেকটো কোৱেশ্যনে তোমাক বেলেগ বেলেগ দিওঁ তেতিয়া সলভ কৰাটোহে মেইন কথা পৰীক্ষাটো বেলেগ বেলেগ কোৱেশ্যনে আহিব হয় ন সো প্ৰত্যেক তুমি চাবাচোন নাম্বাৰ এনালাইজি কোৱেশ্যন প্ৰত্যেকখন কোৱেশ্যন পেপাৰতে তোমালোকে নাম্বাৰ এনালাইজি অহা দেখিবাই কিন্তু কোৱেশ্যন কেইটা নিমিলে মানে
2 বছৰ 3 বছৰ হোৱাৰ পিছতে কোৱেশ্চন এটা ৰিপিটেড কৰে মানে নাম্বাৰ এনালজি বুজি পাইছা হ'ব সো নেক্সট চাবা একদম যথেষ্ট এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় এটো ঠিক আছে এটো সলভ কৰা 109 109 হ'ব ভালকে কোৱা আৰে কৈ দিছা আৰু টাইম আপ কিমান হ'ব আনসাৰটো পাইলা এটো একদম বহুত সাউন্ডনে বহুত টান যে লাগে মই যেটা তোমালোক সলভ কৰাই দিম তেতে ইজি হৈ যাব সবা সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাকৰ লগতে তোমালোকে এইবিলাক যে মই কাটি আনিছো কোৱেশ্চন পেপাৰৰ পৰা কাটি আনিছো ডাইৰেক্ট যে তোমালোকে যাতে সঁচাকৈ বিশ্বাস কৰা যে এনেকুৱা ধৰণৰ কোৱেশ্চনে মানে পৰীক্ষাত আহে সেই বস্তুটো তোমালোকক মই বিশ্বাস কৰা আনিবৰ কাৰণে কোৱেশ্চন পেপাৰৰ পৰা কাটি দিছো বুজি পাইছা সো ইয়াতে চোৱা 95 আছে না ইয়াতে আৰু ইয়াতে 89 আছে নাই এটো কি হয় 100 ৰ ওচৰা-ওচৰি নাম্বাৰ যে লাগিছে না তোমালোকক 100 ৰ ওচৰা-ওচৰি নাম্বাৰ লাগিছে ন গতিকে ইয়াত চোৱা মই যদি 10 স্কয়াৰ কৰো 10 স্কয়াৰ কৰিলে কিমান হ'ব 100 ইয়াতো মই 10 স্কয়াৰ কৰিলো এটো কিমান হ'ব তোমাৰ 100 হ'ব সো ইয়াৰ ফালো 100 ললো আৰু ইয়াৰ ফালো 100 ললো হ'ব এ 100 ৰ পৰা মই ইয়াক 5 মাইনাস কৰিলে কিমান হ'ব 95 হ'ব ইয়া যদি 100 ৰ পৰা মই 11 মাইনাস কৰিলে কিমান হ'ব হা কিমান হ'ব 89 আকৌ 89 ৰ লগত যদি মই আকৌ 11 যোগ কৰো কিমান হ'ব হা নহয় সৰি এটা 89 হল নে 89 হল হয় ন সো এটা 95 হল এটা 95 ৰ পৰা 105 হলে কিমান হল তোমাৰ 100 ৰ পৰা 5 মাইনাস কৰিলে কিমান হল 95 আকৌ যদি মই কি কৰো ইয়াতে যদি 100 এটা 100 হল ন 100 ৰ লগত যদি আকৌ 5 এটা প্লাস কৰো কিমান হ'ব ইয়াত 5 মাইনাস কৰে 5 প্লাস কৰিলে কিমান হ'ব 105 হ'ব নাই বুজি পাইছা বস্তুটো যে মই প্ৰথমতে 5 মাইনাস কৰিলো কি হল 95 হল আকৌ মই 100 ৰ লগত 5 যোগ কৰিলে কিমান হল 105 হল বুজি পাইছা না বাৰু সো সেম আকৌ ইয়াতে মই 100 ৰ পৰা 11 মাইনাস কৰিছো 89 হল আকৌ 100 ৰ লগত যদি মই 11 প্লাস কৰো কিমান হ'ব 111 হ'ব নাই বুজি পাইছা নাই পোৱা বুজি পাইছা সব বুজি পাইছা সো আকৌ এবাৰ দেখাই দিছো সো এটা 100 ৰ ওচৰা-ওচৰি হয় নহয় ন ভালকে চোৱা 89 টো আৰু এটো 100 ৰ ওচৰা-ওচৰি হয় নহয় 95 টো 10 স্কয়াৰ কৰিলে কিমান হ'ব 100 হ'ব নাই 100 ৰ পৰা মই 5 মাইনাস কৰিলে কিমান হ'ব 95 হ'ব নাই আকৌ 100 ৰ লগত যদি মই 5 প্লাস কৰো কিমান হ'ব 105 হ'ব নাই আকৌ 10 স্কয়াৰ কৰিলে কিমান হ'ব 100 100 ৰ পৰা মই যদি 11 মাইনাস কৰো কিমান হ'ব 89 হ'ব নাই আকৌ 100 ৰ লগত যদি মই 11 প্লাস কৰো কিমান হ'ব 111 হ'ব নাই গতিকে আমাৰ কি হ'ব সি ইজ দা কাৰেক্ট আনসাৰ বুজি পালা সো এটা 100 ৰ ওচৰৰ পাজৰ নাম্বাৰ কাৰণে আমি এটো এনেকৈ ডিল কৰিব লগা হৈছে বুজি পাইছা হেতু কিন্তু কনসিয়াস ৰাখিবা মনটো ঠিক আছে হ'ব প্ৰেক্টিস চোৱা এটা মইতো প্ৰেক্টিস কৰা নাই ডাইৰেক্ট মই দেখিছো মানে মই এনেকুৱা এটা লেভেলত মই প্ৰেক্টিস হৈ গৈছে মানে এইবিলাক বস্তু যে মই দেখা লগা এইটো নাম্বাৰ এইটো এনেকুৱা ওচৰ আছে এনেকুৱা এটা লেভেলত হৈ গৈছে কিন্তু এইটো মই পঢ়া বহুত দিন হৈ গ'ল বুজি পাইছান পঢ়া বহুত দিন হৈ গ'ল বা কোৱেশ্চন পেপাৰ সব বহুত দিন হৈ গ'ল চোৱা নাই কিন্তু বাট এটা এনেকুৱা হয় যে প্ৰেক্টিস যিমানে কৰিবা ইমানে তোমাৰ মাইন্ডত খাস বহি থাকিব মানে বুজি পাইছা এই বস্তুটো বহুত বেলেগ নাম্বাৰ এনালাইজিৰ লগত কোনো ডিল কৰিব নোৱাৰে নাম্বাৰ এনালাইজি হওক বা তোমাৰ কি হওক ক্যাৰেক্টাৰ পাজল হওক এইকেইটা কি হয় মানে তোমাৰ প্ৰত্যেকটো টাইপে বেলেগ বেলেগ ক্যাৰেক্টাৰ পাজলত অলপমান ধৰিব পাৰিলো ইয়াত ধৰিব নোৱাৰে মানে এক্সামত আমাৰ ইজিটোৱে দিয়ে ইমান টানটো নিদিয়ে যদি তোমাক টানটো দিম বুলি কয় তুমি সলভ কৰিব নোৱাৰে কোনো পদ্ধতিৰে মানে বুজি পাইছা সো তেনেকুৱা হয় কথাটো মানে সেইকাৰণে প্ৰত্যেকটো লেভেলৰ কোৱেশ্চনছ বিলাক তোমালোকক মই দিয়া হৈছে ইয়াতে বুজি পাইছা পাইছানে বাৰু সবে পাইছা চোৱা নেক্সট চাবা চোৱা সেইটো চোৱা
23 পৰা কি হৈছে 25 আৰু 25 5 হৈছে তাৰপৰা 36 পৰা কি হ'ব 81 পাৰিবানে পাৰিবা হ'ব সো তোমালোকে নোৱাৰিলা হয় নহয় সো ইমান ইজি আটাইতকৈ ইজি কুৱেশ্যনৰ ভিতৰত আছিলে যদি এইটোৱে হয় তোমালোকে দেখাৰ লগে লগে গম পাই যাব বা ইমান ইজি আছিলে নে চোৱা এফালে চোৱা 81 হয় ন ক'লে 2 + 3 কিমান হ'ব কিমান হ'ব 2 + 3 5 মই যদি 5 ক স্কোৱাৰ কৰোঁ কিমান হ'ব 25 এটা 3 + 6 কিমান হ'ব 9 9 ক স্কোৱাৰ কৰিলে কিমান হ'ব হ'ব নাই বুজি পাইছা সো অকণমান মানে অলপ হেৰিকৈ ভাবিবা মানে বুজি পাইছা অকণমান যদি ভালকৈ ভাবা ভালকৈ যদি একদম পূৰা পৰিষ্কাৰ মাইণ্ডত যদি ভাবা তেতিয়া আৰামছে উলিয়াব পাৰিবা যদি মাইণ্ডত যদি 1200 চিন্তা লৈ থকা আৰু তেনেহ'লে নহ'ব আৰু মেকআপ চেকআপৰ কথা যদি ভাবি থাকা এইবিলাক যদি ভাবি থাকা তেতিয়াহ'লে নহ'ব কিন্তু দেই গম পাইছা হ'ব হ'ব চ' নেক্সটটো চাওঁ ন চ' অনলাইনৰ সকলক কৈছোঁ যিসকলে চাই আছে প্লিজ এবাৰ আমাৰ ছেশ্যনটো লাইক কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আৰু পুনৰবাৰ লগ হ'ম এটা নতুন ছেশ্যনৰ সৈতে ধন্যবাদ জয় অসম জয় হিন্দ আৰু পাৰিলে এই কুৱেশ্যনটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব থেংক ইউ